নমস্কাৰ দিদি অসমৰ সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ যাচি মই সৈনিকাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান আইনী সেৱা। প্ৰিয় দৰ্শকসকল, এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ সৰ্বসাধাৰণ ৰাইজে আইনী সেৱাসমূহৰ পৰা কিদৰে সুফল লাভ কৰিব পাৰে, কিদৰে উপকৃত হ'ব পাৰে তাকে অৱগত কৰিবলৈ চেষ্টা কৰোঁ। দৰ্শকসকল, দেশৰ ন্যায় ব্যৱস্থাত এটা নতুন যুগৰ সূচনা বুলিব পাৰি নতুন ফৌজদাৰী আইন প্ৰণয়নৰ জৰিয়তে। এই আইনখন ভাৰতীয় ন্যায় সংহিতা 2023 পূৰ্বৰ আইন এতিয়া ইতিহাস হোৱাৰ পথত। ভাৰতীয় দণ্ডবিধি IPC ইণ্ডিয়ান পিনেল কোডৰ পৰিৱৰ্তে প্ৰণয়ন কৰা হ'ল ভাৰতীয় ন্যায় সংহিতা 2023। গতিকে দৰ্শকসকল, আমাৰ দেশৰ আইনী ব্যৱস্থাসমূহৰ অন্তৰ্গত অপৰাধ আইনৰ সবিশেষ কথা উল্লেখ কৰি ধাৰাসমূহ প্ৰস্তুত কৰি উলিয়াই ভাৰতীয় ন্যায় সংহিতা বিষয়ে আমি আলোচনা কৰাৰ উদ্দেশ্যে এজন বিশেষ ব্যক্তিক ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰা হৈছে। দৰ্শকসকল, মই পৰিচয় কৰাই দিওঁ আমাৰ মাজত থকা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শ্ৰীযুত গৌতম চৌধুৰী। স্বাগতম জনাইছোঁ আপোনাক আমাৰ আইনী সেৱালৈ। দৰ্শকসকল, আমাৰ ভাৰতীয় ন্যায় সংহিতা 2023ত বহুতো নতুন নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি আশাবাদী এই আইনখনক লৈ। গতিকে এই আইন সম্পৰ্কে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। হয়, কওকচোন। মানে কথাটো এনেকুৱা হৈছিল, চাওক মই কওঁ, ইণ্ডিয়ান পিনেল কোড যিখন আমাৰ ভাৰতবৰ্ষত আজিলৈকে এতিয়া চলি আছে, কেলৈ জুলাই 1 তাৰিখৰ পৰা নতুন আইনখন প্ৰণয়ন হ'ব। আৰু নতুন এখন 1 তাৰিখৰ পৰা প্ৰণয়ন হ'লে আজিও ধৰক পুৰণা এখন চলি আছে। এতিয়া এই 1860 চনৰ যিটো আপোনাৰ সামাজিক ব্যৱস্থা আছিল, সেই সামাজিক ব্যৱস্থাটো আপোনাৰ আজিৰ তাৰিখত নাই। ইয়াত আপোনাৰ যিবিলাক ক্ৰিমিনেলছ, সেই ক্ৰিমিনেলছবিলাকৰ তেওঁলোকৰ পদ্ধতিবিলাক, তেওঁলোকৰ ক্ৰাইমবিলাক, তেওঁলোকৰ চিন্তাধাৰাবিলাকো যথেষ্ট উন্নত হৈছে। গতিকে তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে বা তেওঁলোকক আবদ্ধ কৰাৰ কাৰণে আপোনাৰ প্ৰশাসনৰ যিটো চিন্তাধাৰা সেইটো আপোনাৰ উচ্চ হ'ব লাগিব। গতিকে এই আইনখনৰ দ্বাৰা সেইকাৰণে কোৱা হৈছে যে কলনিয়েল ছিষ্টেম যিটো আছিল, ব্ৰিটিছৰ সেই সময়ত নিৰ্মাণ কৰা যিখন আইনখন আছিল, সেইখন চেঞ্জ কৰি পেলাই ইয়াত এতিয়া আপোনাৰ এই ন্যায় ব্যৱস্থাটো কৰা হৈছে, যাতে আমাৰ আজিৰ তাৰিখত যি ধৰণে আপোনাৰ সামাজিক দুষ্কৃতিবিলাক হয় বা আপোনাৰ যিবিলাক অফেন্স হয় বা আপোনাৰ ইলিগেল কাৰ্যকলাপ হয়, সেইবিলাক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ বা প্ৰতিহত কৰিব পাৰোঁ, যাতে এখন সুস্থ সমাজ আমি এখন গঠন কৰি আমি গঢ়ি তুলিব পাৰোঁ, সেইটোৰ কাৰণে এইখন আইন প্ৰণয়ন কৰা হৈছে। হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। মহিলা আৰু শিশুৰ ক্ষেত্ৰত যি কঠোৰ নীতি গ্ৰহণ কৰা হৈছে, শিশু নিৰ্যাতনকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। গতিকে এই সম্বন্ধে কিছু কথা জানিব বিচাৰিছিলোঁ। যিহেতু আমাৰ মহিলা শিশুৰ অপৰাধ আমি পেপাৰে পত্ৰ সদায় পাই থাকোঁ, গতিকে সেই সম্বন্ধে কেনেকৈ দিয়া আছে ভাৰতীয় ন্যায় সংহিতাত? মানে কথাটো কেনেকুৱা হয়, এতিয়া আপোনালোকে চাওক, 2012 চনত এখন পক্সো বুলি এখন আইন আনিছিলে, যিখন এখন স্পেচিয়েল আইন, যে শিশুসকলৰ এগেইনষ্টে যদি কোনোবা নিৰ্যাতন হয় বা শিশুৰ এগেইনষ্টে যদি কিবা অফেন্স কৰে, তেতিয়াহ'লে সেই আইনখনৰ দ্বাৰাই আপোনাৰ বিচাৰটো হয় বা গোচৰটো চলে। এতিয়া তেনেকৈ যেতিয়া বিচাৰটো চলিব আৰু গোচৰ হ'ব, তাত এটা বিশেষ পদক্ষেপ চৰকাৰে লৈছিলে। সেই পদক্ষেপটো হ'ল, সাধাৰণ যেতিয়া এটা অফেন্স হয়, এটা অপৰাধ কোনোবাই কৰে, তেতিয়াহ'লে আমাৰ জুডিচিয়াৰীৰ যিটো ছিষ্টেম আছিলে, সেই ছিষ্টেমটো বা জুৰিছপ্ৰুডেন্সৰ যিটো ছিষ্টেম আছিল, সেই ছিষ্টেমটো আছিল যে অপৰাধী যিজনক আমি বুলি চিনাক্ত কৰিছোঁ, তেওঁ মনে মনে থাকিলেও তেওঁ যদি এটা কথাও উচ্চাৰণ নকৰে, তেতিয়াহ'লেও কিন্তু গোটেই আপোনাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্যিক যিটো প্ৰশাসনিক ব্যৱস্থা, যিটো আমাৰ প্ৰচিকিউশ্যন বুলি কয় ইংৰাজীত, প্ৰচিকিউশ্যনৰ ওপৰত থাকে, যে তেওঁৰ বিৰুদ্ধে অনা এলিগেশ্যনটো, গোচৰটো মানে কোনো তাত এক বিন্দু মাত্ৰ কোনো ডাউট নাথাকাকৈ এইটো প্ৰমাণ কৰিব লাগিব। তাত যদি অলপ বিন্দু মাত্ৰও যদি তাত ডাউট থাকে, তেতিয়াহ'লে আপোনাৰ সেই বেনিফিটটো আপোনাৰ আসামীজনে পায় আৰু তেওঁ খালাচ হৈ যায়। কিন্তু ইয়াত কি কৰিলে, পক্সো আইনটো যেতিয়া আনিলে, আনাৰ পিছত কৰিলে যে নহয়, এতিয়া আপোনাৰ এলিগেশ্যনটো যেতিয়া আমি আনো যে এই ব্যক্তিজনে এনেকুৱা ধৰণৰ শিশু বা মহিলাৰ এগেইনষ্টে অপৰাধ কৰিছে, তেতিয়া তেওঁ যে নাই কৰা সেইটো তেওঁ প্ৰমাণ কৰিব লাগিব। এইটো এটা দুৰ্দান্ত, এটা দূৰদৰ্শী এটা ধৰক ছিষ্টেম এইটো অনা হৈছে। ঠিক তেনেকৈ এতিয়া এই ভাৰতীয় ন্যায় সংহিতা যিখন আছে, তাতে আপোনাৰ এই সমূহ যিবিলাক আপোনাৰ অপৰাধ শিশু বা মহিলাৰ বিৰুদ্ধে, সেইবিলাক যিটো পঞ্চম চেপ্টাৰ, সেই পঞ্চম চেপ্টাৰত একেলগে সন্নিৱিষ্ট কৰা হৈছে। এইবিলাক একেলগে সন্নিৱিষ্ট এইকাৰণে কৰা হৈছে যে ইটোৰ লগত সিটোৰ সামঞ্জস্য কেনেকৈ আছে আমি লগে লগে দেখিবলৈ পাম। যে তেওঁ কোনোবাই সেইটো ক'ব পাৰে যে নহয়, এই লেভেললৈকে এটা গোচৰ কৰিলে, গতিকে এই পাৰ্টিকুলাৰ ধাৰাটোৱে এফেক্ট নকৰিব পাৰে।
কিন্তু গোটেইখিনি যেতিয়া আমাৰ একেলগে আছে আমি তেতিয়া গম পাম যে এইটো যদি পাৰ্চিয়েলি কৰিছে সিটোতো পাৰ্চিয়েলি কৰিছে গোটেই দুইটা ধাৰাটা তেওঁ আপোনাৰ সন্নিৱিষ্ট হ'ব হৈ পেলাই তেওঁ সেই মুকলি হৈ পেলাই বাচি যাবলৈ তেওঁৰ যিটো আপোনাৰ সুৰুঙা সেই সুৰুঙা কমি যাব আৰু গতিকে আমি সমাজ ব্যৱস্থাটো ঠিক ৰখাৰ কাৰণে সেই আইনৰ ব্যৱস্থাটো কৰা হৈছে যাতে 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 আজি শিশু এজনক আমি কওঁ যে এগৰাকী শিশুৱে তেওঁলোকৰ এণ্টায়াৰ মেণ্টেল ডেভেলপমেণ্টটো তেওঁলোকে এজ এ চাইল্ড তেওঁলোকে পাব লাগে তেওঁলোকে কোনো ভয় ভীতি নোহোৱাকৈ তেওঁলোকে সৰু ফালৰ পৰা দমন নীতি নোহোৱাকৈ তেওঁলোকে তেনেকৈ গ্ৰ' কৰিব লাগে তো গতিকে গ্ৰ' কৰিবলৈ হ'লে মই নিৰ্ভয় হিচাপে যদি মই নিৰ্ভীক হিচাপে গ্ৰ' কৰিব লাগে মই সেই সুৰক্ষাটো পাব লাগিব গতিকে যেতিয়া এই অপৰাধীবিলাকে যে দেখিব যে তেওঁলোকৰ ওলাই যোৱা সুৰক্ষা নাই আৰু ওলাই যোৱা সুৰক্ষা নোহোৱাৰ লগে লগে তেতিয়া তেওঁলোকে হয়তো এই অপৰাধবিলাক কৰাৰ পৰা তেওঁলোকৰ বিমুখ হ'ব গতিকে এইটো হ'ল আইডিয়া যিটো আইডিয়াত এইখিনি অনা হৈছে বাকী ধৰক আপোনাৰ মহিলাৰ বিৰুদ্ধে আপোনাৰ যিবিলাক আজিৰ তাৰিখত অপৰাধ হৈ আছে সেই অপৰাধবিলাক আপোনাৰ সান্নিৱিষ্ট কৰি পেলাই বেলেগে বেলেগে আপোনাৰ IPC-টো বেলেগ বেলেগ ধাৰা কৰি আপোনালোকে জানিছিলে আগতে যে ধৰ্ষণ কৰিলে 376ত আপোনাৰ তেওঁলোকক শাস্তি দিয়া হৈছিলে পিছত যেতিয়া আপোনাৰ বিশেষকৈ নিৰ্ভয়া কেছটো যেতিয়া হ'ল বিশাখা কেছবিলাক যেতিয়া আহিল তেতিয়া দেখা যায় যে নহয় 376টো আপোনাৰ ডেফিনেশ্যন দৰকাৰ আছিলে তেতিয়া 376A B C D কৰি পেলাই আপোনাৰ সেইবিলাক বনোৱা হ'ল এগৰাকী মহিলাই ৰাস্তাত ধৰক খোজকাঢ়ি আছে তেওঁ নিৰ্ভীকভাৱে খোজকাঢ়িব পাৰিব লাগিব সেইটো এখন দায়িত্বশীল চৰকাৰৰ এটা ব্যৱস্থা থাকিব লাগিব গতিকে তেতিয়া যদি সেই মহিলাগৰাকী অনুভৱ কৰে যে কোনোবা এটা মানুহে মোৰ পিছে পিছে আহি আছে মোক হয়তো কোনো চোৱা নাই বা টাচ কৰা নাই কিন্তু তেওঁৰ মনত হয়তো এটা ভয় আহিব পাৰে যে মই এটা অন্ধকাৰ জেগা পালে এই মানুহজনে মোক কিবা এটা কৰিব য'ত মোৰ যিটো মডেষ্টি আমি মহিলাৰ যিটো মডেষ্টি বুলি কওঁ যে সেই মডেষ্টি বা ফেমিনিটিত এটা আঘাত পৰিব পাৰে তো গতিকে সেইবিলাকো অফেন্স হিচাপে অনা হ'ল ঠিক তেনেকৈ আপোনাৰ এটা বেয়া ইংগিত দিয়া আপোনাক টাচ হয়তো কৰা নাই কিন্তু দূৰৰ পৰা এটা বেয়া ইংগিত দিয়া যিটো ইংগিতত ধৰক আপোনাৰ সেই ফেমিনিটিৰ লগত ইনভলভ হৈ আছে তো সেইবিলাক আপোনাৰ অফেন্স হিচাপে অনা হৈছে আৰু সেই অফেন্সবিলাকত এতিয়া আপোনাৰ অকল ভাৰতীয় ন্যায়িক সংহিতা যিখন অকল সেইখনেই নহয় ইয়াৰ লগত আপোনালোকে জানে যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা যিখন আছে যে CRPC সেইখনো এমেণ্ড কৰি পেলাই নতুনকৈ ৰিপিল কৰি পেলাই সেইখন অনা হৈছে তো তাতে ছিষ্টেমটো কি অনা হৈছে যে এইবিলাক যিবিলাক গোচৰ আহিব এই গোচৰটো যাতে খুব কম দিনৰ ভিতৰতে নিষ্পত্তি হয় সেই ব্যৱস্থাটো অনা হৈছে যাতে মানুহে কাৰোবাৰ বিৰুদ্ধে যদি আপুনি এটা অপৰাধ কৰে অপৰাধীজনে আপোনাৰ তেওঁৰ বিৰুদ্ধে কৰা অপৰাধটো যে ন্যায়টো তেওঁ পাব যাতে তেওঁ লগে লগে দেখা পায় তেতিয়া তেওঁলোকৰ মনত এটা সন্তোষ আহিব যে আমি সেফ আৰু সেফটিটোৱে হ'ল আজি মেইন কাৰণ যাৰ কাৰণে এই ন্যায়বিলাক আপোনাৰ আইনখনত বিশেষকৈ ভাৰতীয় ন্যায় সংহিতা খুব কঠোৰ কৰি এইখন আনিবলগীয়া হৈছে আৰু যিটো মানসিক ডেফিনেটলি এটা বিকলাংগতাত ভোগা ব্যক্তিৰ বিকলাংগতা আপুনি কৰিলে তেওঁলোকৰ আগতো আছিল কিন্তু এতিয়া এইটো বেছি কঠোৰ কৰিছে বিকজ এটা কি হয় চাওক নাৰী আৰু শিশুৰ এগেইনষ্টে যদি এটা অপৰাধ হয় সেইটো অপৰাধৰ কোনো ক্লাছিফিকেশ্যন নাই সেই অপৰাধটো সৰ্বোচ্চ এটা জঘন্য অপৰাধ গতিকে তাত যদি আমি ক্লাছিফিকেশ্যন কৰিব বিচাৰোঁ সেইটো ক্লাছিফিকেশ্যন কেতিয়াও নহয় গতিকে এতিয়া ঠিক তেনেকৈ কোৱা হৈছে এতিয়া কি হ'ব ধৰক তাৰ ভিতৰতে আমি এতিয়া নৰ্মেল আৰু এবনৰ্মেলৰ কথা কওঁ এতিয়া এগৰাকী নৰ্মেল ছাপ'জ কোনোবা তেওঁ মুখেদি ক'ব পাৰিছে কিন্তু এই মানুহজনে মুখেদি ক'ব নোৱাৰে কিন্তু তেওঁক ন্যায় নাপাব নেকি তেওঁ মুখেদি ক'ব নোৱাৰে বুলি তেওঁ হয়তো চিনাক্তকৰণ কৰিব পৰা নাই তেওঁ বুজাই দিব পৰা নাই কিন্তু তেওঁ ন্যায় নাপাব নেকি গতিকে তেওঁ যদি ন্যায় নাপায় তেতিয়াহ'লে আমি যদি আকৌ আমাৰ সাংবিধানিক অধিকাৰখিনি চাওঁ আৰ্টিকেল 14 য'ত ৰাইট টু ইকুৱেলিটিৰ আমি কথা কৈছিলোঁ তেতিয়াহ'লে সেই ইকুৱেলিটিটো ব্যাঘাত হৈছে ক'ৰবাত তো গতিকে তেওঁতো জন্ম হৈ পেলাই ধৰক এটা ডিফেক্ট এটা বা কিবা এটা ডেফিচিয়েঞ্চি আছে কিন্তু সেইটোৰ কাৰণে তেওঁ যে আঁতৰি যাব তেওঁ ন্যায় ব্যৱস্থাটোৰ পৰা আঁতৰি যাব সামাজিক সুৰক্ষাৰ যিটো ব্যৱস্থা তাৰ পৰা আঁতৰি যাব সেইটোতো হ'ব নোৱাৰে গতিকে এইবিলাক নতুনকৈ সান্নিৱিষ্ট কৰি এইবিলাক এতিয়া দেখৰেখ কৰি পেলাই দেখা হৈছে যে এইবিলাক আজিৰ তাৰিখত প্ৰয়োজন আৰু যিহেতুকে প্ৰয়োজন সেইকাৰণে সেইটো অনা হৈছে যাতে তেনেকুৱা ধৰণৰ মানুহ বা তেনেকুৱা ধৰণৰ পুৰুষ বা তেনেকুৱা ধৰণৰ মহিলা বা কোনোবা শিশুৰ বিৰুদ্ধেও যদি কোনোবাই তেনেকুৱা ধৰণৰ অপৰাধ কৰে ঘৃণনীয় অপৰাধ তেওঁ যাতে সাৰি যাব নোৱাৰে হয় খুব কঠোৰভাৱে লোৱা হৈছে কঠোৰভাৱে লোৱা হৈছে আৰু এইটোত কেলে আপোনালোকে জানে আগতে কি আছিলে এতিয়া ধৰক কাৰোবাক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে যাৱজ্জীৱন কাৰাদণ্ড পালে কি হয় সাধাৰণতে গোটেই পিৰিয়ডটো আপোনাৰ 14 বছৰৰ কাৰণে হয় তাতে কেতিয়াবা ভিতৰত দেখা যায় যে জেলত খুব ভাল কণ্ডাক্ট বা ভাল হেৰি দেখিলে আপোনাৰ ধৰক 10 বছৰ বা 12 বছৰৰ ৰেমিশ্যন দি পেলাই তেওঁলোকক আপোনাৰ এৰি দিয়ে এতিয়া এটা ডেফিনেশ্যন এটা কনচেপ্ট আহিছে যে যাৱজ্জীৱন কাৰাদণ্ড মানে তেওঁৰ মৰালৈকে তেওঁ জেলত থাকিব লাগিব
বিকজ এইটো আমাৰ অভিজ্ঞতা হিচাপে আজি ধৰক দেখা যায় কিছুমান ক্ষেত্ৰত যে 12 বছৰ জেলত থাকি অহাৰ পিছতো মানুহটোৰ মানসিকতা বা তেওঁৰ চিন্তাধাৰাত আপোনাৰ কোনো চেঞ্জ হোৱা নাই যদি চেঞ্জ নহয় তেওঁ যদি সেই একে ধৰণৰ অপৰাধ কৰে তেতিয়াহ'লে গতিকে সমাজখনটোতো আপোনাৰ সদায় গতিকে এইটো এটা সাংঘাতিক ভাল পদক্ষেপ যে যদি তেওঁক এতিয়া মৃত্যুদণ্ড নিদি পেলাই যদি আল্টিমেটলি যাৱজ্জীৱন কাৰাদণ্ড মানসিক ৰোগীয়ে যদি আহি পেলাই আকৌ সেই অপৰাধটোৱে পুনৰাই ৰিপিট হ'ব পাৰে এটা মানসিক ৰোগীটো দি এতিয়া আপুনি এটা যিগৰাকী ভিক্টিম তেওঁ বুজি পাব নেকি কোনোবাই মানসিক ৰোগত সেইটো কাম কৰিছে বুলি তেওঁৰ ভিক্টিমটো তেওঁৰ বিৰুদ্ধে কৰা যিটো অপৰাধ সেই ঘৃণাটো তেওঁৰ কেনেকৈ নোহোৱা হ'ব তেওঁৰ সেই দুখটো কেনেকৈ নোহোৱা হ'ব সেইটোতো নোহোৱা নহয় তো গতিকে কোৱা হৈছে যদি কোনোবাই প্লি লৈছে যে মই মানসিকভাৱে আক্ৰান্ত মই নাজানি পেলাই সেইটো কাম কৰিলোঁ ঠিক আছে তুমি গোটেই জীৱনটো ভিতৰতে থকা সমাজখন আমাৰ সুস্থ হৈ থাকক গতিকে এই যিবিলাক ব্যতিক্ৰমী আপোনাৰ পদক্ষেপ লৈছে আৰু এই ব্যতিক্ৰমী যিবিলাক কথাবিলাক অনা হৈছে সেইটোৰ পৰা দেখা যায় যে সমাজ ব্যৱস্থাটো সুচাৰুৰূপে চলাৰ কাৰণে মানুহে যাতে চব ফালৰ পৰা আপোনাৰ গ্ৰ' কৰিব পাৰে মেণ্টেলি ফিজিকেলি ইম'চনেলি চব ফালৰ পৰা এই ব্যৱস্থাবিলাক অনা হৈছে গতিকে এটা ক্ষেত্ৰত মানে এণ্টায়াৰ আপোনাৰ যি ছেকশ্যনে এইটোৰ লগত সদায় জড়িত যেনে আমি উকালতি কৰিছোঁ গতিকে আমি সদায় জড়িত এতিয়া ন্যায়পালিকাসকল আছে তেওঁলোক সদায় জড়িত পুলিচসকল আছে তেওঁলোক সদায় জড়িত গতিকে তেওঁলোকে আঁকোৱালি লৈছে এই কথাটো যে এইটোৱে এই ন্যায় ব্যৱস্থাটো আৰু আপোনাৰ মানে কি বুলি কয় ষ্ট্ৰং এই ন্যায় ব্যৱস্থাত এতিয়া পুলিচৰ ইনভলভমেণ্টটো বাঢ়িব নেকি বেছি কি কয় পুলিচৰ ইনভলভমেণ্ট এক জেগাত বাঢ়িব যেনেকৈ মই ক'লোঁ আজিকালি এতিয়া কি হয় পুলিচৰ এগেইনষ্টে বহুত অভিযোগ দেখা যায় যে তেওঁলোকে ন্যায়িকভাৱে আৰু তেওঁলোকে জুডিচিয়াছলি তেওঁলোকে ইনভেষ্টিগেশ্যনবিলাক কৰা নাই বা তেওঁলোকে অপৰাধ কৰিছে কোনোবাই কাৰোবাক ক'ৰবাত ধৰি আনিছে কিবা কৰিছে তেনেকুৱা ধৰণৰ গোচৰ বহুত আহে গতিকে এতিয়া এই CRPCৰ আপোনাৰ ব্যৱস্থাটো যিখন CRPCখন আছে যিখন আপোনাৰ ভাৰতীয় নাগৰিক BNSS সুৰক্ষা সংহিতা তাতে আপোনাৰ কোৱা হৈছে যে তেনেকুৱা ধৰণৰ বা যিকোনো এটা অপৰাধ যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিব যাব তেওঁ ভিডিঅ'গ্ৰাফি কৰিব লাগিব গতিকে ভিডিঅ'গ্ৰাফি কৰিলে কি হ'ব যে তেওঁ কি ভিডিঅ'গ্ৰাফি কৰিছে কেনেকৈ ভিডিঅ'গ্ৰাফি কৰিছে তদন্ত তেওঁ কেনেকৈ কৰিছে তেওঁ তদন্ত কৰা দিশটো ঠিকে আছে নাই যাক তেওঁ ধৰিব লাগে বা যাক কৰায়ত্ব কৰিব লাগে বা যাক সুধিব লাগে বা তেওঁ যিটো ইনফৰমেশ্যন তেওঁ পাব লাগে সেই ইনফৰমেশ্যনখিনি প্ৰপাৰলি পাইছে নাই সেই গোটেইখিনি তেওঁলোকে একবাৰ চালি জাৰি চাব পাৰে কোৰ্টত অহাৰ আগতে চালি জাৰি চাই পেলাই তেওঁলোকে দেখিব যে ক'ৰবাত যদি ডেফিচিয়েঞ্চি আছে সেই ডেফিচিয়েঞ্চিখিনি ফিল আপ কৰি পেলাই তেওঁলোকে কোৰ্টত দিব মানে পাৰিব এতিয়া কোৰ্টত আপোনালোকে জানে কোৰ্টৰ ব্যৱস্থাটো কেনেকুৱা হয় কোৰ্টত প্ৰচিকিউশ্যনে এটা ৰিপৰ্ট দিয়ে যিখন আমি সাধাৰণতে চাৰ্জশ্বিট বুলি কওঁ পুলিচে যেতিয়া চাৰ্জশ্বিট দিয়ে পুলিচে যেতিয়া আপোনাৰ সাক্ষীবিলাকৰ আপোনাৰ সাক্ষীটো লয় সাক্ষ্যটো লৈ পেলাই দিয়ে তেতিয়াহ'লে আপোনাৰ যিটো আদালতৰ আপোনাৰ এতিয়া বিচাৰ প্ৰক্ৰিয়াটো সেই গণ্ডিটোৰ ভিতৰত থাকি যায় তাতে যদি ডেফিচিয়েঞ্চি থাকে তেতিয়াহ'লে বেনিফিটটো আপোনাৰ আছামীয়ে পায় গতিকে এজন আছামীয়ে দুখ কৰি তেওঁ যদি সাৰি যায় এটা ছিষ্টেমৰ বেনিফিটত যদি বা এটা ছিষ্টেমৰ লেপছৰ কাৰণে যদি সাৰি যায় তেতিয়াহ'লে সেইটো সমাজৰ প্ৰতি এটা অপৰাধ বুলিয়ে ক'ব লাগিব বা সুচাৰু সমাজ এখনৰ প্ৰতি সেইখনত ডেফিচিয়েঞ্চি বুলি ক'ব লাগিব গতিকে সেই ডেফিচিয়েঞ্চিবিলাক যাতে নোহোৱা হয় আৰু ন্যায় হ'ল চবতকৈ সৰ্বোচ্চ ন্যায় পাওঁতে আপোনাৰ মানুহেও জানিব লাগিব যে ন্যায় হৈছে আৰু অন্যায় দমন হৈছে আৰু ন্যায়ৰ আপোনাৰ আপুনি জানে যে ন্যায় কিমান কঠোৰ হ'ব সেইটো আপোনাৰ লিপিবদ্ধ হৈ আছে ভাৰতীয় ন্যায় সংহিতাত বিশেষকৈ শাস্তিতকৈ ন্যায় প্ৰদানৰ ওপৰত দেশৰ নাগৰিকে যাতে ন্যায় লাভ কৰে সেই কথাটোত গুৰুত্ব আৰু শাস্তিৰ লগত ন্যায় জড়িত হৈ আছে কিয় জড়িত হৈ আছে মই কম এতিয়া আপোনাক শাস্তিৰ লগত ন্যায় এই কাৰণে জড়িত হৈ আছে যে আপুনি খুব জঘন্য এটা অপৰাধ কৰিলে গতিকে সেই জঘন্য অপৰাধৰ কাৰণে আপুনি সেই অপৰাধটোৰ লগত সামঞ্জস্য হিচাপে আপুনি এটা শাস্তি পাব লাগিব ঠিক আছে এতিয়া কিছুমান দেখা যায় যে আপুনি সাধাৰণ পকেট মাৰিব চেষ্টা কৰিছিলে কিন্তু আপুনি পকেট মাৰিব নোৱাৰিলে আপুনি ধৰা পৰিলে তো সেই মানুহটোক জেলত ৰখাতকৈ চৰকাৰে খুৱাই বুৱাই আপোনাৰ এবছৰ তেওঁক ৰখাতকৈ তেওঁক কৈছে যে তেওঁ সামাজিক আপোনাৰ তেওঁ এটা ছাৰ্ভিচ দিব লাগিব যিটো ছ'চিয়েল ছাৰ্ভিচ কমিউনিটি ছাৰ্ভিচৰ কথা এই কমিউনিটি ছাৰ্ভিচৰ কথাটো ইয়াত অনা হৈছে এইটো এটা সাংঘাতিক নতুন পদক্ষেপ এইটো কিয় অনা হৈছে আৰু এইটো ক'ৰ পৰা ল'লে এইটো ল'লে আমাৰ ভাৰত ৰাজ্যত আমাৰ আগতে আপুনি জানে যে পঞ্চায়তী ৰাজ ছিষ্টেম এটা আছিলে পঞ্চায়তবিলাকৰ আপুনি যদি আজি নৰ্থ ইণ্ডিয়াত এতিয়াও গাঁৱে ভূঞে যায় ভিতৰত যাব যে এখন চুবুৰীৰ ভিতৰত এটা পঞ্চায়ত আছে সেই পঞ্চায়তে নিৰ্ধাৰণ কৰে যে মানুহটোৰ শাস্তি কি হ'ব এতিয়া আপোনাৰ অৰুণাচলত যদি আপুনি যাওক আজি কেইবছৰমান আগলৈকে তাতে কেবাঙত আপোনাৰ হৈছিলে ব্যৱস্থা কেবাঙে আপোনাৰ ন্যায় ব্যৱস্থাটো প্ৰচলন কৰিছিলে তেওঁলোকে শাস্তি দিছিলে কি শাস্তি দিছিলে যে যদি মহিলাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ঘৃণনীয় কিবা এটা অপৰাধ হৈছে তেতিয়াহ'লে কৈছিলে যে তুমি তেওঁক বিয়া কৰাব লাগিব যদি সমাজখনৰ প্ৰতি কিবা এটা অপৰাধ হৈছিলে ঠিক আছে তুমি সমাজখনক এটা মিথুন দি পেলাই তুমি মানে পৰাচিত হ'ব লাগিব আমাৰ নিয়মতো আছে
যে আগতে আমি নামঘৰত লৈ গৈ মানুহক পৰাচিত কৰিব নকওঁ জানো যে এটা অপৰাধ কৰিছে কিবা হৈছে সামাজিকভাৱে আমি ঠিক আছে আমি সমাজখন বহি পেলাই আমি এটা নিৰ্ণয় কৰিলোঁ যে ঠিক আছে তুমি নামঘৰত তুমি সেৱা লোৱা তুমি দুখ স্বীকাৰ কৰা আৰু নামঘৰটো তুমি পৰিষ্কাৰ কৰি ৰাখা তুমি এসপ্তাহ হলে গতিকে সেইটোৱে তোমাৰ দণ্ড হ'ল আমি দণ্ড বুলি কওঁ নহয় জানো এই কথাখিনিকে এতিয়া লিপিবদ্ধ কৰি পেলাই আমাৰ ষ্টেটিউট বুকত আনিছে আইনৰ এই ব্যৱস্থাপনাত আনিছে যাতে আমি এই কথাবিলাকত আমি মানুহক তেনেকৈ দণ্ড দি পেলাই মানুহবিলাকক আমি সেই মানুহবিলাকক যাতে বুজি পায় যে আজি মানে সামাজিকভাৱে মই এটা এনেকুৱা এটা কাম কৰিলোঁ কিন্তু মই আজি হয়তো জেলত থাকিব লাগিছিল কিন্তু সমাজখনে মোক এটা ব্যক্তি হিচাপে ক'বলৈ গ'লে শাস্তি হিচাপে সমাজ সেৱা শাস্তি হিচাপে সমাজ সেৱা খুব সুন্দৰ কথা কৈছে গতিকে এইবিলাক নতুন ব্যৱস্থা ইয়াত অনা হৈছে এই সমাজৰ ডিছক্ৰিপেঞ্চিবিলাক চাই গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু এইটো ইয়াতে আহিছে এতিয়া ইণ্ডিয়ান পেনেল কোডৰ 1860 আপোনাৰ এনেকুৱা ধৰণৰ শাস্তিৰ কোনো ব্যৱস্থা নাছিলে মানে সামাজিক এটা দণ্ড যিটো এই অব্লিগেশ্যনটো এনেকৈ পালন কৰা তেনেকুৱা ধৰণৰ আপোনাৰ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি ক'ব লাগিব ভাৰতীয় ন্যায় সংহিতা 2023ত আৰু যিটো অৰ্গেনাইজ ক্ৰাইম সংগঠিত অপৰাধ কোনবোৰ দিশ সামৰি লোৱা হৈছে এতিয়া অৰ্গেনাইজড ক্ৰাইম বুলি ক'লে আপুনি কি ক'ব চাওক অফেন্স এটা অপৰাধ এজন মানুহে এককভাৱে কৰিলে এটা অপৰাধ কিন্তু আজিকালি দেখা যায় বহুত ধৰণৰ অপৰাধ আছে যিটো বহুত মানুহে একেলগে মিলিজুলি বিশেষকৈ এইটো হোৱাইট কলাৰ ক্ৰাইম বুলিও কয় যে তেওঁলোকে ধুনীয়া ধুনীয়া মানে ৰাস্তাত গৈ পেলাই বোলে একদম ক'লা মোলা বেয়া কাপোৰ পিন্ধা দামুৰ নিচা দাড়ি চাৰি থকা কোনোবা এজনে গৈ পেলাই কিবা এটা অপৰাধ কৰিলে সেইকাৰণে তেওঁ অপৰাধী সেইটো নহয় আজিকালি অপৰাধ যিটো ছিষ্টেম হৈছে সেই অপৰাধটো কেনেকুৱা যে মই কৰ ফাঁকি দিওঁ মই আপোনাৰ ছিষ্টেমটো গোটেই মোৰ ব্যৱসায়টো মই এনেকৈ চলাওঁ যে মোৰ ব্যৱসায়িক যিবিলাক বেআইনী কাৰ্যকলাপ সেইবিলাক আপোনাৰ এটা জেগাত গৈ পেলাই ধৰিব নোৱাৰে আৰু তাত বহুতো দিশ ইনভলভ হৈ থাকে ঠিক আছে টেৰৰিজিম ইয়াত অসমত কোনোবাই আপোনাৰ টেৰৰিজিম কৰিছে কিন্তু স্পন্সৰ হৈছে ক'ৰ পৰা বিদেশী এখন ৰাজ্যৰ পৰা আপোনাৰ স্পন্সৰ হৈছে গতিকে সেইবিলাক চব অৰ্গেনাইজ কেনেকৈ হৈছে টকা পইচা ক'ৰবাৰ পৰা আহিছে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰবিলাক ক'ৰবাত বেলেগে যোগান ধৰিছে আকৌ কোনোবাই থাৰ্ড পাৰ্টিয়ে লৈ যাই পেলাই তেওঁলোকৰ হাতত দিছে আকৌ তেওঁলোকক পৰিকল্পনা কৰি পেলাই ক'ৰবাৰ পৰা কোনোবাই আপোনাৰ ৰিম'ট কণ্ট্ৰলেৰে পৰিকল্পনা কৰি পেলাই তেওঁলোকক কৈছে এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব গতিকে এইবিলাক অৰ্গেনাইজ ক্ৰাইমত আপোনাৰ এতিয়া অধিকাৰ দিয়া হৈছে যে গোটেই যে এই অফেন্সৰ যিটো ট্ৰেইল গোটেই ট্ৰেইলটোত ধৰি পেলাই যিজন মানুহ বিদেশত বহি ৰিম'টটো চলাই আছে তেওঁ ধৰক এতিয়া প্ৰত্যক্ষভাৱে সেই অফেন্সটোত তেওঁ জড়িত নহয় বুলি ক'ব পাৰে যে মই সেই ঘটনাস্থলীত মই নাই গতিকে মই জড়িত নহয় তুমি যিহেতু প্লেনিং কৰিছা তাৰ পৰা প্লেনিং কৰি পেলাই তুমি দিশটো দেখুৱাই দিছা আৰু তুমি কেনেকৈ কৰিব লাগে সেই তুমি মানে ষড়যন্ত্ৰবিলাক তুমি কৰিছা গতিকে ইউ আৰ অলছ' লাইবল গতিকে সেই লাইবল হ'লে দিজ আৰ দ্য এক্সাম্পলছ অফ মানে আপোনাৰ অৰ্গেনাইজ ক্ৰাইম এই আপোনাৰ ধৰক এতিয়া সাৰদা স্কেণ্ডেল ইয়াতে হ'ল এটা অৰ্গেনাইজ ক্ৰাইম দেখাততো আপোনাৰ সেইটো স্কেণ্ডেল নহয় মই টকা লৈছোঁ কাৰোবাক টকা ফিৰাই দিম বুলি কৈছোঁ কিন্তু পিছত দেখা যায় যে যি মানুহে আনি পেলাই পইচা থ'লে সেই মানুহবিলাকে পইচা ফিৰাই নাপায় সেই পইচা আপোনাৰ কোটি কোটি টকা আত্মসাৎ কৰি পেলাই কোনোবা এজনে ক'ৰবাত বহি থাকিলে গৈ পেলাই আৰু এই দুনিয়াৰ হাজাৰ হাজাৰ যিবিলাক সাধাৰণ মানুহ ইনভেষ্টাৰ আছিল সেইবিলাক আপোনাৰ নোহোৱা হৈ গ'ল গতিকে এই ধৰণৰ যিবিলাক অফেন্স হয় এই অফেন্সবিলাকত এটা আইনৰ আপোনাৰ আওতাত আনিবৰ কাৰণে এই ধৰণৰ পদক্ষেপবিলাক লোৱা হৈছে ইয়াতে খুব গুৰুত্বপূৰ্ণ পদক্ষেপ এইটো হয় আৰু সন্ত্ৰাসবাদীটো দেশৰ ঐক্য সাৰ্বভৌমত্ব অখণ্ডতা বিপদত পেলোৱা কাৰ্য নিৰাপত্তাৰ ভাবুকি দিয়া আৰু জনশৃংখলা বিঘ্নিত কৰা গতিকে এই ক্ষেত্ৰত যিটো সন্ত্ৰাসবাদক সাঙুৰি লোৱা হৈছে এতিয়া অপৰাধ হিচাপে গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে তাত কেনেকুৱা ধৰণৰ পানিছমেণ্টবিলাক দিয়া হৈছে পানিছমেণ্টবিলাক মানে যিবিলাক আমাৰ আগতে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টত যেনেকুৱা ধৰণৰ আছিলে তাৰ আগতে তাদা আছিল আপোনালোকে জানে তাৰ আগতে আপোনালোকৰ এই যিখন সেইখন মিছা বুলি কয় মহাৰাষ্ট্ৰ আইন আছিল সেইখনকে হেৰি কৰিছিলে পিছত নেশ্যনেল ছিকিউৰিটি এক্ট হ'ল এই তাত যিবিলাক আপোনাৰ অপৰাধ আছে সেই অপৰাধবিলাকত কেনেধৰণে আপোনাৰ তেওঁলোকক পানিছমেণ্ট দিব কেনেকৈ কৰিব গোটেইখিনি ইয়াতে কৰি পেলাই ইয়াত মানে 4খন বেলেগ বেলেগ আইন আপুনি চাব নালাগে তেতিয়া আপুনি এখনৰ ভিতৰতে চাই পেলাই আপুনি সেই পাৰ্টিকুলাৰ ডেফিনেশ্যনকেইটাৰ ভিতৰত যদি অফেন্সবিলাক পৰে আপুনি তেওঁলোকক পানিছমেণ্ট দিব পাৰিব গতিকে এই এটা পদক্ষেপ ইয়াত লৈছে যে মানুহ যাতে বিভ্ৰান্ত নহয় গতিকে তেওঁলোকে পাৰ্টিকুলাৰ এতিয়া ধৰক টেৰৰিজিম এক্টটো ইয়াতে আপোনাৰ ডিফাইন কৰা নাই টেৰৰিজিম এক্টটো IPCত ডিফাইন কৰা নাই বেলেগ কিবা আইনত ডিফাইন কৰিছে কিন্তু ডেফিনেশ্যনটো তাৰ পৰা ক্ৰয় কৰি আনি পেলাই ইয়াত পানিছমেণ্ট দিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু টেৰৰিজিমটো কি বুলি কৈছে যে টেৰৰিজিম যে ভাৰতবৰ্ষৰ যিটো আপোনাৰ ছভাৰেইনিটি অখণ্ডতা সেই অখণ্ডতাত যদি কোনোবাই হানি কৰিব বিচাৰে এখন ডেমক্ৰেটিকলি ইলেক্টেড গভৰ্ণমেণ্ট এখন আছে তেওঁলোকৰ কাৰ্যকলাপ যদি কোনোবাই ব্যাঘাত কৰিব খোজে বাই ফ'ৰ্চ নট বাই ল
ঠিক তেনেকৈ এখন ৰাজ্যত এখন আপোনাৰ এটা সাৰ্বভৌমত্ব আছে, এটা সীমা আছে, কিবা আছে, সেই সীমা যদি কোনোবাই জোৰ কৰি চেঞ্জ কৰি ল'ব বিচাৰে বা সেইটোৰ এগেইনষ্টে যদি কোনোবাই আপোনাৰ এটা আন্দোলন সৃষ্টি কৰে, যাৰ আচল উদ্দেশ্যটো আপোনাৰ এই গোটেই যিখন আমাৰ ডেম'ক্ৰেটিক প্ৰচেছ, সেই প্ৰচেছটোৰ বিৰুদ্ধে, আৰু সেই যিটো ডেম'ক্ৰেটিক প্ৰচেছ, সেই ডেম'ক্ৰেটিক প্ৰচেছটো বিচলিত কৰাৰ কাৰণে এটা প্ৰচেষ্টা, ডেট ইজ কনচিডাৰ্ড টু বি টেৰৰিষ্ট এক্ট। বাকী আনুষাংগিক যিবিলাক আছে সেইবিলাকতো আছেই, ধৰক আপুনি আৰ্মছ লৈ আহিলে, আপুনি গোলা বাৰুদ কৰিলে, কিবা কৰিলে, সেইবিলাক আছে, কিন্তু লগত ইভেন দিছ থট প্ৰচেছ উইল বি কনচিডাৰ্ড টু বি এ টেৰৰিষ্ট এক্ট। ভাৰতীয় ন্যায় সংহিতাত খুব কঠোৰভাৱে লোৱা হৈছে, কঠোৰভাৱে লোৱা হৈছে যে এইবিলাক যদি আমি কঠোৰভাৱে নলওঁ, আমি যদি কঠোৰভাৱে নলওঁ, তাৰমানে চাওক, কঠোৰভাৱে পানিছমেণ্টটো আগতো আছিল, এতিয়াও আছিল। কঠোৰভাৱে কেনেকৈ ল'ব সেইটো হ'ল প্ৰচিডিউৰেল কোডখন, যিখন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, তাতে এমেণ্ডমেণ্ট আনি পেলাই কোৱা হৈছে যে এই প্ৰচিডিউৰবিলাকত আপোনাৰ ট্ৰায়েলটো চিম্প্লিফাই কৰিব লাগে, চিম্প্লিফাই নহয় চৰি, এইটো কুইক কৰিব লাগে। বহুত দেৰিলৈ থাকিলে কেতিয়াবা সাক্ষী নোহোৱা হৈ যায়, কোনোবাই গৈ পেলাই সাক্ষীবিলাকক গেইন অভাৰ কৰা বুলি কয় আমাৰ লিগেল ভাষাত, যে তেওঁলোকে সাক্ষী দিবলৈ নাহে, তেওঁলোকক ভীতি প্ৰদৰ্শন কৰে, কিবা কৰে, সেইবিলাক যাতে কৰিব নোৱাৰে এই ব্যৱস্থাবিলাক লোৱা হৈছে। গতিকে যেতিয়া আপোনাৰ 1860 চনত পেনেল কোডখন আছিলে, পেনেল কোডত তেতিয়া মানুহৰ মানে অপৰাধৰ সীমা যে ইমান তললৈ নামি যাব বা এনেকুৱা ধৰণৰ এটা মানে চিন্তিত, মানুহে চিন্তা কৰি পেলাই অৰ্গেনাইজ কৰি পেলাই ধৰক 10-12জন মানুহ মিলি কোনোবাই ক'ৰবাত থাকি কিবা থাকি পেলাই এটা মানে অপৰাধ সংঘটিত কৰিব, এইটো ভাবা হোৱা নাছিল এইটো সময়ত। বিকজ সেইটো সময়ত তেওঁলোকৰ ভাৱধাৰণটো কি আছিল যে আমি আহিছোঁ ভাৰতবৰ্ষত, ইয়াতে আমি ৰাজত্ব চলাই আছোঁ, শোষণ কৰিছোঁ, ইয়াত যিখিনি মানুহ আছে আমাৰ ব্ৰিটিছসকলৰ যিবিলাক কাম কাজ, আমাৰ মানে মই ব্ৰিটিছসকলৰ কথা কৈছোঁ, তেওঁলোকৰ যি কাৰ্যকলাপ, তেওঁলোকৰ যি ব্যৱসায়, তেওঁলোকৰ যি নিয়মাৱলী তেওঁলোকে অৱলম্বন কৰি আছিল, সেইবিলাকক যোনে আপোনাৰ ব্যাঘাত কৰে তেওঁলোকৰ এগেইনষ্টে এই পেনেল কোডখনৰ দ্বাৰাই আপোনাৰ পানিছমেণ্ট দিছিল। কিন্তু এতিয়াতো সেইটো ব্যৱস্থা নাই, আৰু মানুহৰ চিন্তাধাৰাও তেনেকুৱা নাই। গতিকে মানুহৰ চিন্তাধাৰাও যদি তেনেকুৱা নাই আৰু গোটেই কথাটোৱে চেঞ্জ হৈ গৈছে, গোটেই ছিষ্টেমটোৱে চেঞ্জ হৈ গৈছে, তো ডেফিনেটলি আপুনি নতুন আইন আনিব লাগিব। কেলে আপুনি কালি যদি আপুনি এজন মানুহক ধৰক, আপুনি এটা প্ৰশাসনিক বিষয়া, আপুনি পুলিচ বিষয়া, আপুনি কাৰোবাৰ এগেইনষ্টে কিবা এটা আপুনি একশ্যন ল'লে, সেই একশ্যনটো যদি আপোনাৰ ইফ ইট ইজ নট ছাপৰ্টেড বাই ল, তেতিয়াহ'লে সেই একশ্যনটোৱেতো আপোনাৰ কালি যিকোনো উচ্চ ন্যায়ালয় হওক বা উচ্চতম ন্যায়ালয় হওক, কালি সেইটো আপোনাক প্ৰশ্ন কৰিব। আৰু যদি সেনেকৈ যদি এই বিষয়াবিলাকক যদি প্ৰশ্ন কৰা আৰম্ভ হয়, তেতিয়াহ'লে তেওঁলোকৰ আপোনাৰ কাম কৰা মটিভেশ্যনটো ক'ত থাকিব মোক কওক। গতিকে যিহেতুকে তেওঁলোকৰ সেই কাম কৰা মটিভেশ্যনটো থাকিব লাগিব, যাতে তেওঁলোকে ফ্ৰীলি তেওঁলোকে কামটো কৰিব পাৰিব, এই অপৰাধ শ্ৰেণীটোক আপোনাৰ অপৰাধী শ্ৰেণীটোক দমন কৰিব পাৰিব। গতিকে এই প্ৰণয়নবিলাকে নতুন আইন প্ৰণয়ন কৰিবলৈ তেওঁলোকক এই সুবিধাখিনি দিয়া হৈছে। পেৰেলেলি যিটো আমাৰ দেশদ্ৰোহ, ৰাষ্ট্ৰহতকৈ দেশদ্ৰোহৰ অপৰাধক অধিক গুৰুত্ব দিয়া হৈছে, সেইটোত আগতে ধৰক এইটো ছেডিশ্যন বুলি কৈছিলে, কিন্তু ছেডিশ্যন শব্দটো এতিয়া ড্ৰপ কৰিলে। ছেডিশ্যন শব্দটো এই নতুন ভাৰতীয় ন্যায়িক সংহিতা যিখন আছে তাতে সেই ছেডিশ্যন শব্দটো নাই, কিন্তু তাতে এটা বেলেগ শব্দ এটা আনিছে। সেই শব্দটো আনি পেলাই আল্টিমেটলি কৈছে যে অফেন্সেছ এগেইনষ্ট দ্য ষ্টেট। গতিকে অফেন্সেছ এগেইনষ্ট দ্য ষ্টেট হ'লে এতিয়া যিহেতুকে মই ক'লোঁ নহয় আপোনাক যে এটা এটা চেপ্টাৰত একেলগে অৱলম্বন কৰি কৰি অফেন্সবিলাক আপোনাৰ মাৰ্ক কৰিছে, সেই অফেন্সবিলাক তেনেকৈ মাৰ্ক কৰি দিয়াৰ লগে লগে কি হয় যে তেওঁলোকে জানিব যে এইবিলাক কাৰ্যকলাপ যদি কোনোবাই কৰিছে, এনেকুৱা ধৰণৰ যদি আপোনাৰ অপৰাধবিলাক কোনোবাই কৰিছে, ডেট উইল বি কনচিডাৰ্ড টু এন অফেন্স এগেইনষ্ট দ্য ষ্টেট। গতিকে এইবিলাক নতুন কনচেপ্ট, নতুনকৈ এইখন পঢ়ি পেলাই বুজিম নে নুবুজিম বা কি বুজিম কি নুবুজিম, কিন্তু পঢ়াৰ পিছত মই দেখা পাইছোঁ যে আজিৰ যিটো আপোনাৰ সামাজিক ব্যৱস্থা, সেই ব্যৱস্থাটোত এই ধৰণৰ আপোনাৰ আইন এইটো এটা গুড কনচেপ্ট আৰু খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ভাৰতীয় ন্যায় সংহিতাই। খুব সুন্দৰকৈ আপুনি কথাখিনি প্ৰকাশ কৰিলে আৰু ইমান কম সময়ৰ ভিতৰতে। গতিকে ইয়ালৈ আহিলে বহুমূলীয়া সময়কণ আমাক দিলে, গতিকে অশেষ ধন্যবাদ ইয়ালৈ অহাৰ বাবে। ধন্যবাদ। দৰ্শকসকল, দেশৰ এই ন্যায় ব্যৱস্থা তদন্তৰ ক্ষেত্ৰত যি এক আমূল পৰিৱৰ্তন সাধন কৰিলে ভাৰতীয় ন্যায় সংহিতা 2023-ত, আমি এক আশাবাদী এই আইনখন লৈ। গতিকে দেশৰ নাগৰিকসকলে, প্ৰত্যেকজন নাগৰিকে যাতে ন্যায়িক সা সুবিধা লাভ কৰিব পাৰে আৰু এই আইন সম্বন্ধে সকলো জনসাধাৰণে অৱগত হওক, সতৰ্ক হওক, সজাগ হওক, তাকে লৈ মই চয়নিকাই আজি এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।